Hello guys, আপোনালোকৰ মাজলৈ আজি মই আন এটি নতুন ভিডিঅ আহিছো। যিসকলে আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথম সাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব। বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ কথা সকলোৱে জানে। 2025ত নিৰ্বাচন হ'ব। এই বিটিআৰৰ ৰাজনীতি হাৱা গৰম হৈ আহিছে। বিটিআৰৰ আঞ্চলিক ৰাজনীতিৰ দল হৈছে দুটা, বিপিএফ আৰু ইউপিপিএল দল। এই দুই দলক লৈ বহু চৰ্চিত হৈছে। সঁচাকৈ দুই দল একত্ৰিত হ'বনে? বিটিআৰত বিজেপিৰ অগ্ৰাসনৰ ভয়ে খেদিছে নেকি ইউপিপিএলক? বিপিএৰে বৈঠকৰ খবৰ নচাত ইউপিপিএল নেতৃত্বে বিজেপিৰে নহয় ৰাইজৰ মতেহে চলিব ইউপিপিএল। সমতাৰ স্বাৰ্থত এক হোৱাৰ পথত দুই প্ৰধান আঞ্চলিক দল। তেল পানী সম্পৰ্ক বুলি পৰিচিত ইউপিপিএল আৰু বিপিএল এক হ'ব নেকি 2025ৰ পূৰ্বে? আপচুৰ আহ্বানৰ পিছতে এই খবৰে অধিক গতি লাভ কৰিছে বৰভূমিত। এটা ছাতিৰ তললৈ অহাৰ যো-জা চলাইছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ। কিন্তু এই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই প্ৰমোদ বড়োৱে। এতিয়ালৈকে আমাৰ লগত তেনেকুৱা কোনো প্ৰপ'জেল বা পৰিৱেশ বা তেনেকুৱা কোনো আমি দেখিবলৈ পোৱা নাই। কাৰণ আমাৰ চৰকাৰ চলি আছে যেতিয়া আমি কাম কৰি আছোঁ আৰু কামটোহে আমাৰ মেইন উদ্দেশ্য। দুদিন পূৰ্বে বিশেষ সূত্ৰৰ ভিত্তিত NK টিভিত প্ৰচাৰ হৈছিল। বঙাইগাঁৱত প্ৰমোদ বড়োৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল বিপিএফৰ নেতা শাম্ফা বৰগোহাঁই। কিন্তু এই খবৰক সংগোপনে ৰখাৰ চেষ্টা প্ৰমোদ বড়োৰ। তেখেতৰ লগত মই বৈঠক কৰা নাই আৰু তেখেতসকলৰ লগত বৈঠক কৰিবৰ কাৰণে তেনেকুৱা পৰিৱেশ লাগিব। আৰু এতিয়াতো আমাৰ ইমান ভালকৈ চৰকাৰ চলি আছে, আমি কাম কৰি আছোঁ আৰু সকলো ৰাইজে ছেটিছফাইড। 2025 বিটিআৰৰ নিৰ্বাচন বিজেপিৰ পৰিকল্পনা বিটিআৰত অকলে দখল কৰা, যাৰ বাবে মিত্ৰতা নকৰো বুলি ইউপিপিএলৰ নিৰ্বাচনৰ প্ৰায় 1.5 বছৰ পূৰ্বে জনাই দিছিল বিজেপিয়ে। ইয়াৰ বাবে অৱশ্যে লোকসভা নিৰ্বাচনৰ আগে বিজেপিয়ে বৰভূমিত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বিজেপিৰ এই আগ্ৰহী মনোভাৱে এতিয়া চিন্তাৰ কাৰণ ইউপিপিএলৰ। এনে সমস্যাত অৱশ্যে চৰ্চা চলিছে বিজেপিক হেতা দিবলৈ বিপিএফৰ কাষ চাপিব নেকি ইউপিপিএলে। প্ৰমোদ বড়ো আৰু শাম্ফাৰ গোপন বৈঠকৰ খবৰে কঁপাইছে বৰভূমিত। কিন্তু এই সম্পৰ্কত ইউপিপিএল কাৰ্যকাৰী সভাপতি সাংসদ ৰণগুৰা নাৰ্জাৰীৰ মন্তব্য, বিজেপিৰ ভয়ত বিপিএফৰ কাষ চপা নাই। বিজেপি আগ্ৰাসনৰ কাৰণে এইটো ভয় কৰি পেলাই বোলে আমাৰ দুটা ৰাজনীতিক দলে একত্ৰীকৰণ হ'বলৈ চেষ্টা চলাইছে। এই কথাৰ ওপৰত মই ক'ব বিচাৰিম যে যদিও বা আজিৰ তাৰিখত ৰাইজে যদি কয় দুটা দল লগ লাগক, আৰু লগ লগাটো কোনোবাক ভয় কৰি পেলাই কোনোবাক বেয়া পাই পেলাই আমি লগ নালাগে। আমাৰ উদ্দেশ্য এইটো নহয়। হুংকাৰ দিলে যদিও ইউপিপিএলৰ নেতাজনে নাকচ নকৰিলে বিপিএফৰ সৈতে থকা আলোচনাৰ কথা। সুকীয়াকৈ যদি আমি কওঁ ইউপিপিএল আৰু বিপিএফ এইটো দুটা বিটিআৰ অঞ্চলৰ প্ৰধান এটা ৰাজনীতি দল হয়, আঞ্চলিক ৰাজনীতি দল। শক্তিশালী হোৱাটো সকলোৱে বিচাৰে। গতিকে চৰ্চাটো হৈছে, এই চৰ্চাটো এতিয়াও আছে, আমিও শুনি আছোঁ। এতিয়া সময় ক'ব কি পৰ্যায়লৈ চলিব এই আলোচনা। নিৰ্বাচনৰ পূৰ্বে একেখন মঞ্চলৈ আহিলে কি চৰ্ত থাকিব দুয়োটা দলৰে। দুয়ো দলৰ একত্ৰিত হলে বিটিআৰত বিজেপিৰ ভৱিষ্যত কি হ'ব, অচিৰে সম্পষ্ট হ'ব সকলো। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।